ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। কিছুমান ব্যক্তিগত কাৰণত মই বহুদিন তোমালোকক ভিডিঅ' দিব পৰা নাই, গতিকে আজিৰ পৰা মই তোমালোকৰ ভিডিঅ' আকৌ কণ্টিনিউ কৰিম। তোমালোকক ইতিমধ্যে মই ক্লাছ 10ৰ সমাজ অধ্যয়নৰ ইতিহাস খণ্ডটোৰ প্ৰথম 5টা অধ্যায় মানে প্ৰথম 4টা অধ্যায়ৰ তোমালোকক পাঠৰ সম্পূৰ্ণ বিৱৰণ লগতে প্ৰশ্নোত্তৰসমূহ দিলোঁ আৰু পঞ্চম অধ্যায়টোৰ তোমালোকক পাঠৰ সম্পূৰ্ণ বিৱৰণ মই ইতিমধ্যে দিলোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ যি পঞ্চম অধ্যায় আছিলে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এই পাঠটোৰ তোমালোকক প্ৰশ্নোত্তৰখিনি মই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যিহেতু এই পাঠটোত যথেষ্টখিনি প্ৰশ্ন আছে আৰু অতি চমু উত্তৰ প্ৰশ্ন যথেষ্টখিনি আছে, সেইবাবে তোমালোকক বেছিখিনি প্ৰশ্ন মই কিতাপতেই লিখি দিছোঁ, কিতাপতেই মই আনচাৰখিনি তোমালোকক কৈ যাম। আৰু যিখিনি মই লিখি দিয়া নাই, তাৰমানে যিখিনি কিতাপত দিব পৰা নাই, অৰ্থাৎ যিখিনি অকণমান দীঘল সেইখিনি তোমালোকক মই লিখি দিছোঁ। গতিকে প্ৰথমতে যিমানখিনি মই কিতাপত লিখিছোঁ সেইখিনি তোমালোকৰ লগত আলোচনা কৰি লওঁ। এতিয়া প্ৰথম চোৱা, অনুশীলনীত আমাক প্ৰথম দিয়া আছে চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ, সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিলে? উত্তৰ হ'ব মিৰাটলৈকে। 2 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত। তোমালোকে উত্তৰবোৰ চোৱাৰ লগে লগে তোমালোকে কিন্তু বানানবোৰ চাবা, যিহেতু ক্লাছ 10ত বানান বহুতখিনি চোৱা হয়, বানানত তোমালোকৰ নম্বৰ কাটিব, গতিকে তোমালোকে বানানসমূহ ভালকৈ চাবা, যেনে সহস্ৰাব্দ বানান, খ্ৰীষ্টপূৰ্ব বানান, এই শব্দবোৰ ভালকৈ তোমালোকে চাবা। 3 নম্বৰ, ঋগ্বেদৰ আনুমানিক ৰচনাকাল কি? খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব মুণ্ডক উপনিষদ। 5 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? কৌটিল্যৰ অৰ্থশাস্ত্ৰ। 6 নম্বৰ, বিবিধতাৰ মাজত একতা এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ। 7 নম্বৰ, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? গান্ধাৰ শিল্পকলাত। 8 নম্বৰ, ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? খ্ৰীষ্টপূৰ্ব 200 চনৰ পৰা 2য় শতিকালৈ। 9 নম্বৰ, ভাৰতৰ নাট্যশাস্ত্ৰত ভাৰতৰ নহয়, আচলতে ভৰতৰ। 9 নম্বৰ প্ৰশ্ন আকৌ পঢ়িছোঁ। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? 6000টা শ্লোক আছে। তাৰপিছত 10 নম্বৰ, হেৰাকা আন্দোলন, এইটো অকণমান দীঘলীয়া, সেইকাৰণে সেইটো তোমালোকক মই লিখি দিছোঁ, সেইটো তোমালোকৰ লগত মই পাছত আলোচনা কৰিম। 11 নম্বৰ প্ৰশ্ন চোৱা, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? ধনেশ পক্ষী। তোমালোকক পাঠত ইতিমধ্যে আছিলে যে হৰ্ণবিল মেলা কেতিয়া অনুষ্ঠিত হয়? যে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, আৰু ক'ত অনুষ্ঠিত হয়? নাগালেণ্ডত, মনত ৰাখিবা। 12 নম্বৰ, চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? মিজোৰাম ৰাজ্যৰ। 13 নম্বৰ, মিজো শব্দৰ অৰ্থ কি? পাহাৰৰ বাসিন্দা। 14 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? মেঘালয় ৰাজ্যত। তাৰমানে ইয়াত কি হয় যে আমাৰ যেনেকৈ অসমত ধৰি লোৱা মহিলাসকল পুৰুষলৈ বিয়া হৈ যায়, কিন্তু তাত কি হয় যে মহিলাসকলে পুৰুষ বিয়া কৰাই আনে। 15 নম্বৰ, মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে? চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি গঢ়ি উঠিছে। তাৰপিছত চোৱা, 16 নম্বৰ প্ৰশ্ন আমাৰ, অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। 17 নম্বৰ, কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? হাঁহ, চোম। 18 নম্বৰ, চৰ্যাপদ মানে কি? চৰ্যাপদ মানে হৈছে কেইটামান সহজ জান পন্থীয় গীত।
19 নম্বৰ চৰ্যাপদ কেতিয়া ৰচিত হৈছিল খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকাৰ সময়ছোৱাত 20 নম্বৰ মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল বৰাহী ৰজা মহামাণিক্যৰ 21 নম্বৰ প্ৰশ্ন অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল শংকৰদেৱে 22 নম্বৰ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল আজান পীৰে 23 নম্বৰ আজান পীৰ কোন ইছলাম ধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক সুফি সাধক আছিল 24 নম্বৰ আজান পীৰ কেতিয়া অসমলৈ আহিছিল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত 25 নম্বৰ দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত 26 নম্বৰ চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল আহোমৰ দিনত মঠ মন্দিৰ ৰাস্তা ঘাট প্ৰাসাদ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য অকমান ইফালে লিখি দিব লগা হল নাটাৰ কাৰণে আদিৰ নিৰ্মাণ কাৰ্য জোখ মাখ আদি চোৱা চিতা কৰা কাৰ্যত লোকসংগীতত অৱদান আগবঢ়োৱাৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল প্ৰতিমা পাণ্ডে বৰুৱাক 28 নম্বৰ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি অৰুণোদয় 29 নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি মেঘালয়ৰ খাচীসকল তাৰ পাছত আমাৰ 30 নম্বৰ প্ৰশ্ন চোৱা ৰচয়িতাসকলৰ নাম লিখা অৰ্থাৎ ইয়াত তোমালোকক কিছুমান পুথিৰ নাম দিয়া আছে বা কিতাপৰ নাম দিয়া আছে আৰু এইসমূহ কোনে লিখিছিল মানে কোনে ৰচনা কৰিছিল ৰচয়িতা মানে কোনে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ কৌটিল্য কীৰ্তন শংকৰদেৱ চুৰধৰা পিম্পৰা গোচোৱা মাধৱদেৱ ৰামবিজয় শংকৰদেৱ ৰাজ তৰংগিনী কলহন তাৰপিছত হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইত নামঘোষা মাধৱদেৱ কালীয় দমন শংকৰদেৱ কথাগীতা ভট্টদেৱ ভাৰত সম্ভেদ জৱাহৰলাল নেহৰু তাৰ পাছত আমাক চমু উত্তৰ প্ৰশ্ন দিয়া আছিল ইয়াৰো কিছুমান যেহেতু ছুটিয়ে সেইকাৰণে মই সেইখিনি কিতাপতে লিখি দিছো আৰু যিখিনি দীঘল সেইখিনি তোমালোকক আগৰখিনি নিচিনাকৈ মই তোমালোকক লিখি পেলাই তোমালোকক মই বুজাই দিম বা তোমালোকক দি দিম মই লিখি এইটো ভিডিঅ'তে পাবা তাৰপিছত খ্ৰীষ্টীয় 1 নম্বৰ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা গ্ৰীকসকল আৰু আৰ্যসকল 2 নম্বৰ সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা পশুপতি সদৃশ মূৰ্তি আৰু মাতৃ দেৱীৰ মূৰ্তি 3 নম্বৰ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ধান খেতি আৰু কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুত তাৰপিছত 5 নম্বৰ বেদৰ 4খন সংহিতাৰ নাম লিখা ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ 8 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত তাৰপিছত চোৱা 9 নম্বৰ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা 10 নম্বৰ ভাৰতীয় চিত্ৰকলাক কি ভাগত ভগাব পাৰি বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা জাহাংগীৰ আৰু শাহজাহান 12 নম্বৰ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা হস্তি বিদ্যাৰ্ণৱ আৰু আনন্দ লহৰী হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা দিলবৰ আৰু দুচাই 14 নম্বৰ জুম খেতি মানে কি পাহাৰৰ এঢলীয়া মাটিত ঘাস কাটি কৰা এক কৃষি পদ্ধতি 16 নম্বৰ ওজাপালিৰ দুটা ভাগৰ নাম লিখা ব্যাসৰ ওজাপালি সুকন্নানী ওজাপালি 17 নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা ৰামানুজ আৰু পতঞ্জলি 18 নম্বৰ আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা দেওধাই আৰু কছাৰী বুৰঞ্জী 19 নম্বৰ বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা দৰং জিলাৰ দেউল গোৱালপাৰাৰ বাস পূজা দৰঙৰ দুবিধ লোকনৃত্যৰ নাম লিখা দেওধানী নৃত্য আৰু বৰঢুলীয়া
ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা কি কি? অষ্টিক, নিগ্ৰো, মংগোলীয়া, আৰ্যভাষী, নৰ্ডিক, দ্ৰাবিড়সকল আৰু পশ্চিমৰ প্ৰশস্ত মস্তিষ্কী। তাৰপাছত আমাৰ ২৬ নম্বৰ প্ৰশ্ন আহিছে, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা, অমৰাৱতী শিল্পকলা। তোমালোকৰ ছুটি প্ৰশ্নখিনি শেষ হৈছে। তাৰমানে ছুটি প্ৰশ্নৰ মাজতো যিবিলাক প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিয়া নাই সেইখিনি মই এতিয়া দি আছোঁ। গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণভাৱে চাবা, তেতিয়া তোমালোকে এতিয়ালৈকে নোপোৱা যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি পাই যাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। এতিয়া তোমালোকৰ যিখিনি প্ৰশ্ন মই কিতাপত লিখা নাছিলোঁ সেইখিনি আলোচনা কৰিম তোমালোকৰ লগত। চমু উত্তৰ প্ৰশ্ন চোৱা ৪ নম্বৰটো, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে? উত্তৰ চোৱা, বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আৰ্থিকভাৱে অধিকতৰ সচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই হৈছে, আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন কষ্টসাধ্য জীৱন যাপন কৰিবলগীয়া হৈছে। ৬ নম্বৰ চোৱা, অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে? অশোকৰ দ্বাদশ মুখ্য শিলালিপিত লিখা আছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে। ই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষ্য বহন কৰে। ৭ নম্বৰ প্ৰশ্ন, সাংস্কৃতিক বহুত্ববাদ মানে কি? সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ১৫ নম্বৰ, জেং বিহু মানে কি? নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ মহিলাসকলে পতা বিহুক জেং বিহু বোলে। ২২ নম্বৰ, ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হ'ল: ১ নম্বৰ, হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা। ২ নম্বৰ, বিভিন্ন সময়ত গঢ় লৈ উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস। ৩ নম্বৰ, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা। ২৩ নম্বৰ প্ৰশ্ন চোৱা, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? উত্তৰ চোৱা, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ মছজিদ, মহল বা ৰাজপ্ৰসাদ, মাকুৱাৰা বা মৃতকৰ সৌধ আৰু মিনাৰ, গম্বুজ অথবা কীৰ্তিস্তম্ভ, এইকেইটা ভাগত ভাগ কৰা হৈছে। ২৪ নম্বৰ, ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা। সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল। এইকেইটা মনত ৰাখিবা দেই ভালকৈ। ২৫ নম্বৰ, ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল? উত্তৰ, গৌতম বুদ্ধ, মহাবীৰ, দেৱ দেৱী, যক্ষ যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ জন্তুৰ মূৰ্তি ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত দেখা যায়। ২৭ নম্বৰ, দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম লিখা। অজন্তা, যি মহাৰাষ্ট্ৰত আছে, বাঘ, যি মধ্যপ্ৰদেশত আছে, আৰু আৰমামলাই, যি তামিলনাডুত আছে। ২৮ নম্বৰ প্ৰশ্ন, মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা। পাটচাহনামা, তুতিনামা আৰু জাহাংগীৰনামা। ২৯ নম্বৰ, চিত্ৰকলাৰ সৰাংগ মানে কি বুজা? খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়
আকৃতি জোখমাখ আবেগ অনুভূতি প্ৰকাশক কৌশল কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মৰ চৰ্চা হৈছিল যাক হৰাংগ বোলে অৰ্থাৎ এই ছটাক একেলগে হৰাংগ বোলে আমাৰ 30 নম্বৰ প্ৰশ্ন ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংহত ৰূপ দিয়ে এই বিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল পতঞ্জলীৰ যোগ পদ্ধতিত যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে আমাৰ 31 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য এক নম্বৰ হৈছে নাগৰ শৈলী উত্তৰ ভাৰতৰ মন্দিৰসমূহত নাগৰ শৈলী দেখা যায় এই মন্দিৰসমূহৰ ওপৰ অংশ অৰ্থাৎ শিখৰসমূহ অৰ্ধবৃত্তাকাৰ 2 নম্বৰ দ্ৰাবিড় শৈলী দক্ষিণ ভাৰতত এই দ্ৰাবিড় শৈলী দেখা যায় ইয়াৰ মন্দিৰসমূহৰ ওপৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ 3 নম্বৰ ৱেছৰ শৈলী বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগত এই শৈলী দেখা যায় এই শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা দেখা যায় 32 নম্বৰ প্ৰশ্ন ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায় ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু মানুহ বিহু গোসাই বিহু কুটুম বিহু চেনেহী বিহু মেলা বিহু আৰু চেৰা বিহু নামে জনা যায় 33 নম্বৰ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ'ল জীৱনৰ সুখ দুখ দেহৰ ক্ষণভংগুৰতা জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব দেৱ-দেৱীৰ প্ৰশস্তি আদি 34 নম্বৰ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ৰামায়ণ মহাভাৰত আৰু বিষ্ণু পুৰাণ এতিয়া আমি দীঘল উত্তৰৰ প্ৰশ্নখিনি আলোচনা কৰিম 1 নম্বৰ প্ৰশ্ন ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা সাংস্কৃতিক বহুত্ববাদ হৈছে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱ ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায় ভাৰতৰ ভাষিক ধৰ্মীয় ভৌগোলিক আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙুৰ খাই থকা দেখা যায় এই আত্মীয়তা সৃষ্টিৰ ক্ষেত্ৰত ভাৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা বিভিন্ন সময়ত গঢ় লৈ উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তক মূল সাংস্কৃতিক সূতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ হোৱা দেখা গৈছে দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিকভাৱে অথবা ধৰ্মীয়ভাৱে ঐক্যবদ্ধ কোনোবা যদি ধৰ্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত তোমালোকৰ কাৰণে মই যিমান পাৰোঁ সিমান সৰুকৈ উত্তৰসমূহ অনাৰ চেষ্টা কৰিছোঁ যাতে তোমালোকে কমকৈ লিখিও তোমালোকে সম্পূৰ্ণভাৱে নম্বৰ পাবলৈ আৰু এক্সামিনাৰৰ তোমালোকে মন স্থিৰ কৰিবলৈ বা এক্সামিনাৰৰ মনৰ পৰা নম্বৰ উলিয়াবলৈ যত্ন মানে সাধ্য হ'ব পাৰা গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু সম্পূৰ্ণ ভিডিঅ'টো তোমালোকৰ বাবে অতি মনোগ্ৰাহী হ'ব বুলি মই আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা
2 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা উত্তৰ চোৱা ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'ব পাৰি বিভিন্ন বিষয়ৰ এই গ্ৰন্থসমূহ সৃষ্টিকৰ্তা মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তৰ্দৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল বেদৰ সংহিতা ব্ৰাহ্মণ আৰণ্যক আদি উপনিষদসমূহ ৰামায়ণ আৰু মহাভাৰত গীতা পুৰাণসমূহ বেদাংগসমূহ ৰাজনীতি বিষয়ক কৌটিল্যৰ অৰ্থশাস্ত্ৰ চিকিৎসা বিষয়ক চৰক সংহিতা সুশ্ৰুত সংহিতা আদি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন ইয়াৰ উপৰিও কপিল পতঞ্জলি গৌতম বাদৰায়ণ কণাদ জৈমিনী ৰামানুজ মধ্বাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিনী আৰ্যভট্ট বৰাহমিহিৰ ব্ৰহ্মগুপ্ত প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ এইসমূহে জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী ধৰ্ম বিশ্বাস বিজ্ঞান মানসতা আৰু কাৰিকৰী জ্ঞান ৰাজনীতি চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰক প্ৰতিফলিত কৰে বিভিন্ন গ্ৰন্থৰাজিত থকা সত্যমেৱ জয়তে মুণ্ডক উপনিষদ অহিংসা পৰম ধৰ্ম মহাভাৰত জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী ৰামায়ণ বসুধৈৱ কুটুম্বকম মহোপনিষদ অসতো মা সৎগময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় এইটো সময় হৈ আছে গময় হ'ব দেই মৃত্যুৰ মা অমৃতম গময় হ'ব আদি বিশ্বজনীন অমোঘ বাণীসমূহে ভাৰতীয় মূল্যবোধ তথা ভাৰতীয় মনস্তত্বক প্ৰেৰণা যোগাই আহিছে এই গ্ৰন্থসমূহৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে এতিয়া চোৱা 3 নম্বৰ প্ৰশ্ন আমাৰ ভাৰতীয় ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দতে সিন্ধু উপত্যকাত এক উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্বিতা সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰিছিল ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ সংশোধন নতুন ব্যাখ্যা আদিৰ বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল সম্ৰাট অশোকৰ গিৰ্নাৰত থকা 12 নং শিলালিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে ইয়াৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টিয়ান ইছমাইল জুৰষ্টাৰ ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰে অনেক জনজাতীয় ধৰ্মপন্থা দেখা যায় তাৰপিছত আহিল 4 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে এই ৰাজ্যকেইখনক সামৰি আছে ভূটান চীন ম্যানমাৰ বাংলাদেশ আদি বিদেশী ৰাষ্ট্ৰকেইখনে অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া সেইবাবে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত আটাইৰে বাবে সুবিধাজনক আৰু সুচল কেন্দ্ৰীয় স্থল হিচাপে ব্যৱহৃত হৈ আহিছে সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই মংগোলীয় গোষ্ঠীৰ লোক মেঘালয়ৰ খাচীয়া লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক ইয়াৰ লগত নগাসকলৰ মাজত কিছু নৃগোষ্ঠীৰ উপাদান পোৱা যায় ঔপনিৱেশিক শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায় শেষত পৰম্পৰাগত পোছাক নৃত্য গীত বাদ্য উৎসৱ দোৱান লোকবিশ্বাস ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায়
5 নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসম, মণিপুৰ আৰু ত্ৰিপুৰাত হিন্দু ধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতেই ঘটিছিল। পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী। একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে দনিপল অৰ্থাৎ চন্দ্ৰ, সূৰ্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। নাগালেণ্ডৰ নগা লোকসকলে ধনেশ পক্ষীক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে বাবে ডিচেম্বৰ মাহৰ প্ৰথম 10টা দিন এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱ উদযাপন কৰে। মণিপুৰৰ মেইটেই সম্প্ৰদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। মণিপুৰীসকলৰ একাংশৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী ধৰ্মপন্থাৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাচী, গাৰো, জয়ন্তীয়া আদি লোকসকলে 1830 চনৰ পৰা ক্ৰমে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'বলৈ ধৰে। 6 নম্বৰ প্ৰশ্ন অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে। এই প্ৰসংগটো চমুকৈ আলোচনা কৰা। উত্তৰ চোৱা। ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰিত আৰু বিৱৰ্তন অধিক হৈছে। বৰ্তমান ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃগোষ্ঠী কেইটাৰ উপস্থিতি অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত সংঘটিত হোৱা নৃতাত্ত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল। 7 নম্বৰ অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ পুথিচিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্ৰ পুথি হৈছে আনন্দলহৰী, হস্তিবিদ্যাৰ্ণৱ, চিত্ৰভাগৱত, গীতগোবিন্দ, কুমাৰহৰণ, শংখচূড় বধ, লৱকুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া চিত্ৰসমূহ অঁকা হৈছিল। প্ৰথম চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰং বোলাই লোৱা হয়, তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। চিত্ৰসমূহত সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক'লা ৰঙৰ প্ৰয়োভৰ দেখা যায়। সন্মুখাংশ আৰু পাৰ্শ্ব অংশ দুয়ো ধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ, জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়বৰ নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰা দেখা নাযায়। চিত্ৰবোৰ আছিল সহজ সৰল আৰু দৃষ্টিনন্দন। সুকুমাৰ বৰকাইতে ৰচনা কৰা হস্তিবিদ্যাৰ্ণৱ পুথিখনত বিভিন্ন আকাৰৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দুচাই নামৰ দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল। 8 নম্বৰ প্ৰশ্ন অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। উত্তৰ চোৱা। অসমত হিন্দু ধৰ্মৰ উপৰিও ইছলাম, খ্ৰীষ্টিয়ান, জৈন, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক আছে। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক আছে। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে অসমত ইছলাম ধৰ্মৰ আগমন ঘটা বুলি অনুমান কৰা যায়। হাজোৰ পোৱামক্কা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। আজান পীৰে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় সংগীত।
মানৰ আক্ৰমণৰ সময়ত পঞ্জাৱৰ পৰা ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ অহা শিখ সৈন্যসকলৰ কিছুমান লোক অসমত নিগাজীকৈ থাকিবলৈ লয়। তেওঁলোকৰ বংশধৰসকলে নিজ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত বাস কৰা টাই ফাকে, তুৰুং, আইটন, খামতি, খাময়াং, নৰা, চিয়ামসকল বৌদ্ধ ধৰ্মাৱলম্বী। আমাৰ ৯ নম্বৰ প্ৰশ্ন চোৱা। উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? উত্তৰ চোৱা। ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সুদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। তাৰপিছত আমাৰ ১০ নম্বৰ প্ৰশ্ন। লোকসংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। উত্তৰ চোৱা। এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ, ৰং, সুখ, দুখ, শ্ৰম, বিনোদন আদি লোকসংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোকসংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষ অনুক্ৰমে আহৰণ কৰে। কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোকসংস্কৃতি বিষয়ক প্ৰতিটো কথাই সূক্ষ্মাতি সূক্ষ্ম দিশবোৰ বিশেষ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব পাৰে। সেইবাবে কোৱা হয় লোকসংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেই সমাজখনৰ লোকসংস্কৃতিৰ বিষয়ে বহু মূল্যৱান কথা জানিব পৰা যায়। তাৰপিছত আমাৰ চমুটোকা লিখা আছে, সেইখিনি চোৱা। ১ নম্বৰ, প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প। সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পিছত পোৰামাটি শিল, ব্ৰঞ্জ, তাম, সোণ, ৰূপ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। মূৰ্তিসমূহ একেবাৰে সহজ সৰল পোন অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক পোচাক অলংকাৰেৰে নিখুঁত অলংকৰণেৰে সুসজ্জিত মূৰ্তি দেখা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ, যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ মাজত দেখা যায়। এই ভাস্কৰ্য শিল্পকলাক গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা এই তিনিটা ভাগত ভাগ কৰা হয়। চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি: বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা মহাৰাষ্ট্ৰ, বাঘ মধ্যপ্ৰদেশ, চিত্তনাৱাচল তামিলনাডু, আৰমামলাই তামিলনাডু আদিৰ গুহাৰ দেৱালসমূহত অঁকা হৈছিল। অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি, জোখ, মাপ, আবেগ, অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম এই সৰাংগৰ চৰ্চা হৈছিল। এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰ কৰা হৈছিল। চুলতানী যুগত পাৰস্যদেশীয় কলা ৰীতিৰে অনুষ্টুপীয়াকৈ আৰম্ভ কৰা চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণ বৰ্তমান পোৱা গৈছে। মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয়। তাৰ পাছত আমাৰ ৩ নম্বৰ চোৱা। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য। উত্তৰ চোৱা।
সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহত যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিতসকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, জন্তুৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদিৰ বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে। সেই 8বিধ হ'ল কথাকলি, মালায়ালম, কেৰালা, মোহিনীআট্টম, কেৰালা, ভাৰতনাট্যম, তামিলনাডু, কুচিপুড়ি, অন্ধ্ৰপ্ৰদেশ, ওডিচী, উৰিষ্যা, কথক, উত্তৰ ভাৰত, সত্ৰীয়া, অসম আৰু মণিপুৰী, মণিপুৰ। 4 নম্বৰ অসমৰ ভাস্কৰ্য শিল্প। অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বিমাত্ৰিক আৰু বা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীদাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা ঠাই কিছুমান হ'ল তেজপুৰৰ দ পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলা ফাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি। কলা নিপুণতাৰ দিশৰ পৰা দ পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ব আনুপাতিক দ্বিভংগ ভংগীমাত লয়লাসপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে। এই ভাস্কৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয়। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ, নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায়। তাৰপিছত 5 নম্বৰ আহিল অসমৰ স্থাপত্য শিল্প। অসমত বৰ্তমান দেখা স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শনবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্বকালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। এই সময়ত নিৰ্মিত প্ৰাচীন মন্দিৰবোৰ হ'ল কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল, ফাকুৱা দৌল, নেঘেৰিটিঙৰ শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱ মন্দিৰ আদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেছৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়: গৰ্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অৰ্ধবৃত্তাকাৰ, কিছুমান কৰ্দৈশিৰীয়াকৈ দীঘলীয়া। শিৱসাগৰৰ শিৱদৌল, বিষ্ণুদৌলত এনে শিখৰ দেখিবলৈ পোৱা যায়। এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ, ৰাস্তা ঘাট,
প্ৰাসাদ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য জোখ মাখ আদি চোৱা চিতা কৰিবলৈ এইটো কপিবলৈ হৈ আছে আচলতে নহয় কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল। চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হয়। 6 নম্বৰ অসমৰ বৈষ্ণৱী সাহিত্য শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু বহুসংখ্যক কাব্য নাট গীত চৰিত পুথি গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ মহাভাৰত পুৰাণ হিন্দু ধৰ্মৰ তত্ত্বকথা আদি। শংকৰদেৱ আৰু মাধৱদেৱে নিজেই বহুসংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰু দুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্ৰিয়। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্ৰসাদ কালীয় দমন কেলিগোপাল ৰুক্মিণীহৰণ পাৰিজাত হৰণ ৰাম বিজয় মাধৱদেৱৰ দধিমথন ঝুমুৰা চুৰধৰা আৰু পিম্পৰা গুচোৱা আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ সত্ৰ আদি ঠাইত প্ৰদৰ্শন কৰা হয়। শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰা শেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল। এই নাটত ব্যৱহৃত বৃন্দাবনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্ৰভাগী বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ অনন্ত কুণ্ডলী ৰাম সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চৰ্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে। তাৰপিছত 7 নম্বৰ অসমৰ লোকসংগীত অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে। কিছুমান লোকসংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আন কিছুমান এতিয়াও প্ৰবলভাৱে প্ৰচলিত হৈ আছে। কেঁচুৱা টোপনি নিওৱা নিচুকনি গীত বিয়ানাম আইনাম ধাইনাম কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত টোকাৰী গীত দৰঙৰ চিঞা গীত নাঙেলী নামৰ গৰখীয়া গীত চেৰা ঢেক আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়ানাম কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ প্ৰয়োজনীয়তা আছে। বিয়ানামবোৰ দৰা কইনা নোৱাবৰ বাবে দৰা আদৰাৰ বাবে দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত আৰু টোকাৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ দুখ দেহৰ ক্ষণভংগুৰতা জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব দেৱ দেৱীৰ প্ৰশস্তি আদি প্ৰকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিংবদন্তি তথা হাতী ধৰা আৰু পোহ মনোৱা বিষয়ক লৈও ৰচিত হয়। তাৰপিছত 8 নম্বৰ অসমৰ ধৰ্মীয় সংহতি অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে ইছলাম খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত শৈৱ বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশক্ৰমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজীকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত বাস কৰা টাই ফাকি তুৰুং আইটন খামতি খাময়াং নৰা ছিয়ামসকল বৌদ্ধ ধৰ্মাৱলম্বী। 9 নম্বৰ অসমৰ বুৰঞ্জী সাহিত্য মধ্যযুগৰ আহোম ৰজা ডা ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহো অসমৰ সাহিত্য ভাণ্ডাৰৰ এক অমূল্য সম্পদ। ৰাজকীয় ঘটনাৱলী সন্নিৱিষ্ট এই ৰচনাসমূহ প্ৰথম
অৱস্থাত আহোমসকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাটো লিখিবলৈ লোৱা হয়। ব্ৰিটিছ শাসনকালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়। এনে কেতবোৰ বুৰঞ্জী হৈছে দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাটচাহ বুৰঞ্জী। 10 নম্বৰ, অসমৰ বিহু উৎসৱ। অসমৰ এক অতি আদৰৰ উৎসৱ। বহাগ মাহ, কাতি মাহ আৰু মাঘ মাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ 3টা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়। ৰঙালী বিহু চ'ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম 6 দিনলৈ পালন কৰা হয়। এইকেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দলসমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য আদি কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্ৰতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্ৰত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায়। এই ৰীতি নীতিবোৰৰ সৈতে কিছুমান ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে। মাঘ বিহু বা ভোগালী বিহু পুহ মাহৰ শেষ দিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্ৰামাঞ্চলৰ ডেকা ল'ৰাহঁতে বা ৰাইজে দল বান্ধি পথাৰত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা বাঁহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে। বিহুৰ দিনা ৰাতিপুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা, লাড়ু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্ৰী উভৈনদী হয় আৰু খোৱা বোৱাৰ প্ৰাধান্য থকা বাবে মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। পাঠটোৰ প্ৰশ্নোত্তৰখিনি ইমানেই আছিলে। আটাইখিনি তোমালোকৰ লগত মই আলোচনা কৰিলোঁ আৰু নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা আৰু তোমালোকৰ মনত ৰাখিবলৈও নিশ্চয় বহুতখিনি সুবিধা হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহোঁ। থেংক ইউ।